গোটেই ৰাতি থাকিব ৫,৫০০কৈ দিবা 5,500কে দিবা নহ'লে 5,500K কাৰণ গোটেই ৰাতি থাকিব ন আৰু কামটো 3বাৰ হ'ব ছোৱালী বহুত আছে ৰাতিহে লগ পাবা তো মানে কি ৰাতিয়ে লগ কৰিব পাৰিম ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা কামত আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগে বা তুমি ফটো দিলে গম পাম মই ঠিক আছে তই মই মোৰে কথা ক'লে নেকি হ'ব তোমাৰ ফটো দিলেও কথা নাই তোমাকতো মই দেখা নাই ন আজিলৈকে নাম্বাৰটোহে পাইছো আছে ছোৱালী আছে বাৰু মই যাম আৰু লগৰ দুজনীক লৈ যাম কনফাৰ্মটো ক'বা শুনা মই কথা এটা কওঁ মই গেষ্ট হাউচৰ ৰুমৰ কথা পাতিলো হেৰি এইটো কি কয় তো মানে মই যাম আৰু এহেঁত দুজনীক লৈ যাম ন মানে কনফাৰ্মটো কোৱা কাৰণ কিহৰ কাৰণে ৰাতি সিহঁতৰ কাম আহি যায় ন মই লগৰ কেইটাৰ লগত কথা পাতি মই কনফাৰ্ম দি আছো আৰু কিমান সময়ত যাব লাগে সেইটো মই কৈ আছো একদম কনফাৰ্মটো ক'বা হা কনফাৰ্মটো ক'ম আৰু তুমি ফটো পাইছো বাৰু মই ফটোখিনি ভালেই লাগিছে তুমি ঠিক আছে মানে কনফাৰ্মটো অকণ জল্দি ক'বা কাৰণ তই সিহঁতক কামত পঠাব লাগে যে মহানগৰীত যৌনতাৰ ৰমৰমীয়া বেহা বহু অভিভাৱকে নিজৰ সন্তানক গুৱাহাটীলৈ পঢ়িবলৈ পঠিয়ায় কিন্তু সহজ ধনৰ লালসাত একাংশ যুৱতী নামি পৰিছে যৌনবৃত্তিত আৰু এই অধিকাংশ যুৱতী বা মহিলাই হৈছে বহু কম বয়সীয়া টকা দিলে মহানগৰীত নৈশ যাপনৰ বাবে যোগান ধৰে মন পচন্দৰ যুৱতী হোৱাটছআপত যুৱতীৰ ফটো দি কৰা হয় দৰদাম এনিকাৰ বাবে ৬,০০০ৰ পৰা আৰম্ভ হয় যুৱতীৰ মূল্য গেষ্ট হাউচ খুলি মুকলিকৈ চলাইছে দেহ ব্যৱসায় তিনিটা মানে দুটা ফটোটো দিছো ন নহয় আমাৰ মানুহ 3টা যাব তিনিজনীয়ে ল'ব লাগিব 3জনী ল'ব লাগিব গেষ্ট হাউচটো কোনটো গেষ্ট হাউচটো জয়ানগৰ IIBM গলেদি গৈ পেলাই নেপচি অফিচৰ অপজিট হয় নামটো কোৱা মই বিচাৰি থাকিব নোৱাৰো ন তাত গৈ পেলাই হা হেল্ল' মই হোৱাটছএপত দি আছো গেষ্ট হাউচটোৰ নামটো আৰু তুমি ফটো মাৰি দিয়া গেষ্ট হাউচটো যুৱতীয়ে হোৱাটছআপত দিয়া অনুসৰি জয়ানগৰৰ বাপ্তিষ্ট ইন নামৰ গেষ্ট হাউচত চলে যৌনতাৰ বেহা হাজৰিকা উপাধিৰ এজন ব্যক্তিয়ে যৌন বেহা চলাই অহাৰ অভিযোগ কামৰ প্ৰলোভনেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সুন্দৰী যুৱতীসকল আনি লিপ্ত কৰাইছে দেহ ব্যৱসায়ত ১৮,০০০ টকাকৈ লাভ কৰে একোগৰাকী যুৱতীয়ে আৰক্ষী প্ৰশাসনক মেনেজ কৰি হাজৰিকাই এনেদৰে নিৰ্বিঘ্নে দেহ ব্যৱসায় চলাই যোৱাৰ গুৰুতৰ অভিযোগ শুনক কেনেদৰে দৰদাম কৰা হয় গ্ৰাহকৰ সৈতে ক'ত আছা এতিয়া মই গুৱাহাটীৰ ৰুমতে আছো মই বেলতলাত থাকো ৱাইলেছত লগ পাব লাগিছিলে অলপ তুমি আছা ক'ত মইতো তোমালোকৰ ওচৰতে আছো বাৰু তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন কামৰ বিষয়ে কৈছিলে তো মানে কি ৰাতিয়ে লগ কৰিব পাৰিম ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা কামত আৰু ছোৱালী আছে তোমাক এতিয়া কাক লাগে বা তুমি ফটো দিলে গম পাম মই ঠিক আছে তই মই মোৰে কথা ক'লে নেকি হ'ব তোমাৰ ফটো দিলেও কথা নাই তোমাকতো মই দেখা নাই ন আজিলৈকে নাম্বাৰটোহে পাইছো আছে ছোৱালী আছে বাৰু তুমি কিমান মান কোৱাচোন মোক কিমান তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা গেষ্ট হাউচ ক'ত আছে এইটো তুমি ৰুম লাগে নেকি ৰুম লাগে ঠিক আছে তুমি এটা কাম কৰা জয়ানগৰ যোৱা জয়ানগৰত গৈ কিনি মই কথা পাতি দি আছো তুমি ক'লে হ'ল পঠাইছে বুলি ক'লে হ'ল আচ্ছা জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰণ্টতে আছে মই তোমাক এটা কাম কৰা তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা তুমি আগতে মোক ফটো কেইখনমান দিয়া তোমাৰখনো দিবা ঠিক আছে মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা অ'কে ঠিক আছে কৰা
এইটোতে হোৱাটছএপ আছে ন তোমাৰ? এইটোতে আছে, এইটোতে আছে। ঠিক আছে দিয়া। এনে কিমান মান হ'ব কোৱাচোন বাৰু, এনে কম বেছ কিবা নহয় নেকি? 5,500কে দিবা নহ'লে। 5,500কে? কাৰণ গোটেই ৰাতি থাকিব ন। অঁ। আৰু কামটো 3বাৰ হ'ব। 3বাৰ? ঠিক আছে, তুমি মোক গেষ্ট হাউচৰ ফটো পঠাই দিয়াচোন। আৰু বৰষুণ দি আছে, যাব পৰা নাই মই। ৰাতি 8টাত গ'লে তোমাৰ ৰাতিপুৱা 6টাত আহিব। অঁ, মানে 8টা বজাত আহে নেকি? অঁ, 8টা বজাত। তোমালোকৰ কথা, তোমালোকে কেতিয়া মাতা। অঁ। হেৰি 2টা দিছো, আৰু এটা দি দিওঁ ন? অঁ, দি দিয়া। আৰু ফটো, গেষ্ট হাউচৰ ফটো দিয়া। গেষ্ট হাউচৰ ফটো মানে গেষ্ট হাউচৰ ভিডিঅ' আছে, মই পঠিয়াই আছো ৰবা। অঁ, পঠিয়াই দিয়া, পঠিয়াই দিয়া। দিগদাৰ হ'ব, মোৰ গাড়ী আছে ন, পাৰ্কিং কৰিব নোৱাৰিম যেনি তেনি। নহয়, আমাৰ পাৰ্কিং বঢ়িয়া জেগা আছে। নহয় নহয়, মই চাব সময়ত পাৰ্কিং কৰিব লাগিব ন, প্লেচটো, লোকেশ্যনটো। তুমি বৰ্তমান কোনখিনিত আছা? মই এতিয়াতো আছো বিশালৰ তলত, গণেশগুৰি। গণেশগুৰিত আছা? উম। হেৰি, তুমি জয়ানগৰলৈকে আহা, হোৱাটছএপত দি আছো বাৰু হেৰিটো। অঁ, দি দিয়া। অঁ, তোমাৰ কথা ক'লে হ'ল। মই ৰুমৰ কথা কৈ থৈ দিম বাৰু, কেইটালৈকে? 3টা? দিনত হয় নেকি? দিনত নহয় নেকি? দিনত নাপাবা। দিনত নহয়, ৰাতি দিনত 8টা বজাৰ পৰা। 8টা বজাৰ পৰা তোমালোকে কেইটা বজাত মাতা, সেইটো টাইমতে যাব, কিন্তু দিনত নেযায়। ঠিক আছে। এতিয়া প্ৰশ্ন হয়, আৰক্ষী প্ৰশাসনে এনে চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে? নে এনেদৰে নিৰ্বিঘ্নে চলাই যাব দেহ ব্যৱসায়? হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।